এই বছৰ আমি ৭৫,০০০ যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত বহুতে গুৰুত্বপূৰ্ণ খবৰ। যিখিনি বন্ধু বান্ধৱী এতিয়ালৈকে ফোন অহা নাই বা SMS অহা নাই বা ট্ৰেইনিঙত মাতা নাই, কিহৰ কাৰণে মাতা নাই, ট্ৰেইনিঙত মাতিবলৈ নামাতে, গোটেইখিনি কথা আজি আপোনাৰ লগত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে কেৱল স্কিপ নকৰি সকলোকে চাব লাগিব আৰু এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। দীঘলীয়া হ'লে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব লাগিব, তেতিয়া আপোনালোকে কমেণ্টত ধুনীয়া কমেণ্ট এটা কৰিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই তেতিয়াহ'লে যি কমেণ্টবিলাক আপোনালোকে কৰে, সেইকাৰণে ধৈৰ্য সহকাৰে কৰি ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি প্ৰথমবাৰে মোৰ চেনেলটোত আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া মেইন কথা হৈছে সকলো বন্ধু বান্ধৱীক একেলগে মাতাটো সম্ভৱ নহয়। ক'ত ২,০০০ এপ্লাই কৰিছিলে, ক'ত ৩,০০০ আছে, ক'ত ৪,০০০ আছে, ক'ত ৫,০০০ আছে। গতিকে সকলোকে এপ্লাই কৰাতে একেলগে মাতাটো সম্ভৱ নহয়। ২০০-৩০০ মাতিলেও আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান দিন লাগিব আপোনালোকে নিজে অনুমান কৰক। আৰু আপোনালোকে মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব, সকলোকে ট্ৰেইনিঙত মাতিব, এইটো 100% চিয়'ৰ। কাৰণ এইবাৰ ৭৫,০০০ যুৱক যুৱতীক একেলগে পইচা দিব। গতিকে যদি ৭৫,০০০ যুৱক যুৱতীক পইচা দিয়ে একেলগে, তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে 2 দিন বা 3 দিন বা ট্ৰেইনিং হ'ল আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এতিয়ালৈকে ট্ৰেইনিং আৰম্ভ হোৱা নাই। সেই কথাত মই দেখোঁ কিছু ডিষ্ট্ৰিক্টত ট্ৰেইনিংটো আৰম্ভ হৈছে। মই জনাত বিশ্বনাথত ট্ৰেইনিং আৰম্ভ হৈছিলে, পাঠশালাত হৈছিলে আৰু মানকাচৰত সেইটো চাইডত হৈছিলে। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে কিছুদিন ৱেইট কৰক। কিছুদিন পিছত প্ৰতিখন ডিষ্ট্ৰিক্টতে মানে কি ট্ৰেইনিং আৰম্ভ হ'ব। এতিয়া নলবাৰী ডিষ্ট্ৰিক্টতে বৰ্তমান ট্ৰেইনিং আৰম্ভ হোৱাই নাই। সেইটো কাৰণে কৈছোঁ যে আপোনালোকে কিছুদিন ৱেইট কৰক। ট্ৰেইনিঙত চবকে মাতিব, কেৱল আপোনালোকে মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব। যদি মোবাইল নাম্বাৰ আপোনালোকে এক্টিভ নাৰাখে তেতিয়াহ'লে আপোনালোকে ট্ৰেইনিঙৰ পৰা বঞ্চিত হ'ব। গতিকে যিমান পাৰে সিমান মোবাইল নাম্বাৰ আপোনালোকে এক্টিভ ৰাখক, 100% আপোনালোকক ট্ৰেইনিঙত মাতিব। আৰু মই এটা কথা বাৰ বাৰ কওঁ যে আপোনালোকক একেলগে মাতাটো সম্ভৱ নহয়। ফোন মেছেজ একেলগেতো চবৰে নাহে ন চিলেকশ্যনত। আপোনালোকক যেনেকৈ প্ৰথম ট্ৰেইনিঙত মাতিছিলে, আজি 20টা, কালি 30টা, 50টা তেনেকৈ মেছেজ আহিছিলে, চবতে একেদিনে মেছেজ অহা নাছিলে। মেইন কথা হৈছে সেইটো। সেইকাৰণে আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব, ধৈৰ্য ধৰক, সকলোকে মাতিব। আৰু বহুতে কৈ আছে যে এইবিলাক মিছা নে সঁচা, হয়তো কিছুদিন পিছত আপোনালোকে গম পাব। 20-25 তাৰিখৰ পিছত ফাইনেল কথা আপোনালোকে গম পাব যে প্ৰতিখন ডিষ্ট্ৰিক্টতে ট্ৰেইনিং আৰম্ভ হ'ব, তেতিয়া আপোনালোকে গম পাব। আৰু এইবাৰ পোৱা চান্স সকলোৰে আছে, কাৰণ এইবাৰ ৭৫,০০০ যুৱক যুৱতীক একেলগে পইচা দিব। 1.0 দিছিলে 25,০০০, গতিকে ইয়াতে ডাবুল বেছিকৈ দিব। গতিকে আপোনালোকে ভাবি চাওক, পোৱা চান্সটো প্ৰায় সকলো যুৱক যুৱতীৰে আছে। গতিকে আপোনালোকে ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য যদি নধৰে তেতিয়াহ'লে আপোনালোকে এনেই চিঞৰি থাকিলে একো লাভ নহ'ব। আৰু মোবাইল নাম্বাৰটোতো মই কৈছোঁৱেই এক্টিভ ৰাখক। আৰু বেছি কথা নকওঁ আপোনালোকক, হয়তো কিছুমানে এতিয়াও বিশ্বাস নকৰে যে ট্ৰেইনিং আৰম্ভ হোৱা নাই, যি টি কমেণ্টত লিখি দিয়ে। গম পাব আপোনালোকে, দুদিনমান ধৈৰ্য ধৰক, ট্ৰেইনিং হৈছে নে হোৱা নাই। প্ৰতিখন ডিষ্ট্ৰিক্টতে যেতিয়া আৰম্ভ হ'ব, চিলেকশ্যন লিষ্ট পাব আপোনালোকে, তেতিয়া গম পাব। আৰু যদি আপুনি চিলেকশ্যন হৈছে ট্ৰেইনিঙৰ কাৰণে, তেতিয়াহ'লে ফোন মেছেজ আহিব, আপোনাৰ মোবাইল চেক কৰিব সদায়, আপোনালোকে গমেই পাব। আৰু কিছুমানে হয়তো ভাবি আছে যে 1.0ৰ 1 লাখ টকাটো কেতিয়া দিব। মই আগতেও কৈছোঁ 1 লাখ টকাটো আপোনালোকে ছেপ্টেম্বৰ মাহত দিব। তাৰ আগত আপোনালোকৰ আগষ্ট মাহত ছাৰ্ভে হ'ব, তাৰ পাছতে আপোনালোকক পইচাটো দিব। আৰু 2.0 যিখিনি যুৱক যুৱতীয়ে এপ্লাই কৰিছিলে, সেইখিনি যুৱক যুৱতীকো ছেপ্টেম্বৰতে পইচাটো দিব। সেইটো কথা আপোনালোকে মনত ৰাখিব। গতিকে আপোনালোকে ধৈৰ্য ধৰক। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো মই এটা ভিডিঅ' লগাই দিম, হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে ৭৫,০০০ একেলগে দিয়া কথাটো। সেই ভিডিঅ'টো আজি মই আপোনালোকক লগাই দিম, স্ক্ৰীন নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকাকৈ 25,000 যুৱক যুৱতীক দিছিলোঁ। এইবাৰ অক্টোবৰত আমি তেওঁলোকক ছেকেণ্ড ইনষ্টলমেণ্টটো দিম। যিসকলে বাইক টাইক কিনি ল'লে তেওঁলোকে নাপাব, যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম। অতিৰিক্তকৈ আৰু ৭৫,০০০ যুৱক যুৱতীক আমি 1 লাখকৈ টকা দিম। ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় বুজি পালে, কি ক'লে কি নক'লে, মই কি ক'লোঁ, হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে, সকলো কথাই আপোনালোকে বুজি পালে। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। থেংক ইউ, ধন্যবাদ।